मोबाइल दे है আজি সম্মানীয় উপস্থিত রাইজ, আজি আমার ভারতবর্ষের কারণে এটা খুবই আনন্দদায়ক দিবস। কারণ আমি 1947 সনের 15 আগস্ট তারিখে আমার ভারতবর্ষখন ব্রিটিশ সরকারের পৰা স্বাধীনতা লাভ করে। এই স্বাধীনতা লাভ করলে আমার ভারতবাসী কিমান বছর 200 বছর যুদ্ধ কৰিব লগা হৈছিল, সংগ্রাম কৰিব লগা হৈছিল। ইয়াৰ আৰম্ভণি হৈছিল 1757 চনৰ পৰা, যেতিয়া নেকি আমাৰ বাংলাৰ নবাব সিৰাজউদ্দৌলা আছিল। সেই সময়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সুযোগ সুবিধা লৈ বংগৰ দেশৰ পৰা সোমাবলৈ চেষ্টা কৰে। তেতিয়া নেকি নবাব সিৰাজউদ্দৌলাক ধোকা দি ইংৰাজে প্ৰথমে বংগদেশত কি কৰে, পাতনি মেলে বিজনেছ হিচাপে ব্যৱসায় কৰিবলৈ। তাৰপিছত লাহে লাহে আমাৰ ভাৰতবৰ্ষৰ এটা এটা ৰাজ্যক পৰাজয় কৰি তেখেতে সম্পূৰ্ণৰূপে ভাৰতবৰ্ষখন কব্জা কৰি লয়। তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ প্ৰথম চিপাহী বিদ্ৰোহ হৈছিল 1858 চনত। সেই 1858 চনত আমাৰ ভাৰতবৰ্ষৰ হিন্দু মুছলিম সকলো একত্ৰিত হৈ ব্ৰিটিছ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। সেই যুদ্ধত আমাৰ ভাৰতবৰ্ষে আমাৰ ব্ৰিটিছ চৰকাৰে কি কৰিছিল, আমিতো পৰাজিত হৈছিলোঁ, কিন্তু এই আন্দোলনৰ পিছত আমাৰ মুছলমান আলিমুলামাক 50,000 আলিমুলামাক ফাঁচীকাৰত ওলমাই থৈছিল দিল্লীৰ চৌকৰ পৰা। আৰু সেয়াই হৈছিল আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ প্ৰথম আন্দোলন। আৰু আমাৰ প্ৰথম দেওবন্দৰ পৰা শ্বাহ অলিউল্লাহ ৰহমতুল্লাহ আলাইহ তেখেতে এই সূচনা আৰম্ভ কৰিছিল। ইয়াৰ লগতে আমাৰ হাজাৰ হাজাৰ আলিমুলামাই একত্ৰিত হৈ আমাৰ স্বাধীন ভাৰতৰ কেনেকৈ আমি স্বাধীন ভাৰত লাভ কৰিব পাৰোঁ তাৰেই কামনা কৰিছিল। তাৰে ভিতৰত আমাৰ আছে মৌলানা আবুল কালাম আজাদ, আমাৰ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল। তেওঁ আছিল কংগ্ৰেছৰ লগত যোগদান কৰি কংগ্ৰেছৰ সভাপতি হৈছিল আৰু তেখেতৰ লগত সংগ্ৰাম কৰি আমাৰ ভাৰতবৰ্ষখন স্বাধীন লাভ কৰিছিলোঁ। আমাৰ এই অসমখনক এটা সময়ত যেতিয়া নেকি ম্যানমাৰে দখল কৰি লৈছিল, তেতিয়া আমাৰ অসমীয়া ৰাইজে কি কৰিছিল, এই আমাৰ ইংৰাজৰ শাসন লৈ সহায়তা লৈ ম্যানমাৰক হৰুৱাই আমাৰ অসমখনক মানৰ পৰা ৰক্ষা কৰিছিল 1926 চনত, যিটো এণ্ডাবু সন্ধি বুলি কোৱা হয়। ইয়াৰ পিছৰ পৰা আমাৰ অসমতো ইংৰাজসকলে দবদবনি চলাই যায় আৰু তাৰে পৰিপ্ৰেক্ষিতত আমাৰ অসমীয়া মানুহৰ লগতে হিন্দু মানুহ চবেই